আমি এটা কথা দেখিবলৈ পাওঁ যে মানুহে বহুতে সৰুতে এটা বয়স হোৱাৰ পিছত বুজন হোৱাৰ পিছত এটা পথ থিৰাং কৰে বা ভাবে এই পথেদি মই আগবাঢ়িম এই পথেদি যেনেকৈ সম্ভৱ মই মানুহৰ মৰম বুটলিবলৈ চেষ্টা কৰিম আপোনাক আমি প্ৰথমতে দেখিছিলোঁ আমি সৰু বুলি ক'লেও ভুল কোৱা নহ'ব যেতিয়া আমি গানবিলাক শুনিবলৈ আৰম্ভ কৰিছিলোঁ নতুন নতুন গীতেৰে বিভিন্ন ধাৰাৰ গীতেৰে আপুনি ৰাইজক আকোৱালি ৰাখিছিল বান্ধি ৰাখিছিল তাৰপিছত লাহে লাহে আপুনি ৰাজনৈতিক ক্ষেত্ৰখনক খোজ দিলে আজি অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ আপুনি অধ্যক্ষৰ দায়িত্বত আছে গতিকে সেই গুৰু দায়িত্ব আপোনাৰ হাতত আছে গতিকে পথবিলাক সময় বেকাবেকি হৈ গৈ আছে আপোনাৰ আগৰ পৰা কিবা এটা ধাৰণা আছিল নে মই এনেধৰণে যাম নে কাকতালীয়ভাৱে কথাবিলাক আগবাঢ়িছে পাৰ্থ মই যদি একদম কথাটোৰ ভালকৈ ক'বলৈ যাওঁ তেতিয়াহ'লে মই দেখিম যে মোৰ জীৱনটোত মই যিটো জেগাতে ভৰি দিছোঁ সেইটো কাকতালীয় বুলিও মই ক'ব নোখোজো আৰু খুব প্লেন বুলিও মই ক'ব নোখোজো আচলতে মই যিটো পাইছোঁ মই সেইটো লৈ গৈছোঁ মই কেতিয়াও বহুত প্লেন কৰা নাই লাইফটো যে অহা কাইলৈ মই এইটো কৰিম মই তাৰপিছত এইটো কৰিম মই এইটো এনেকৈ যাম এইটো এনেকৈ হ'লে মোৰ অমুকটো ভাল হ'ব কাৰণ মই ভাবোঁ যে যি ব্যক্তিয়ে নিজক বহুত বেছি প্লেন কৰে তেওঁ বহুত বেছি নিজকে লৈ পেলাই চিন্তাশীল হৈ যায় আৰু যি ব্যক্তিয়ে নিজক লৈ বহুত চিন্তা কৰিব সি জীৱনত কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে আৰু বহুত ক্ষেত্ৰত আমি দেখা পাওঁ যে আমি কালিটো গম নাপাওঁ আপুনি এটা বস্তু ভাবি চাওক আজি ৰাতিপুৱা যিসকল ব্যক্তি ঢুকাইছে আজি ৰাতিপুৱা যিসকল ব্যক্তি ঢুকাইছে তেখেতসকলৰ যোৱা ৰাতি কিবা প্লেন আছিল আজি দিনটোৰ আছিল নাই কিন্তু ৰাতিপুৱাটো তেখেতসকলে ঢুকাই গ'ল তাৰমানে গোটেই দিনটো তেখেতসকলে নাপালে তো গোটেই ৰাতিটো যে ভাবিলে প্লেন কৰিলে সেই প্লেনটোৰ অৰ্থ কি হ'ল মানে প্ৰকৃতাৰ্থত আমি আচলতে বহুত প্লেন কৰিব নালাগে জীৱনটো যিটো আহিছে সন্মুখত সেইটো একচেপ্ট কৰিবলৈ শিকিব লাগে আৰু সেইটোৰ লগত আগবাঢ়িব লাগে তেতিয়া দেখা পাম যে চব মানুহৰ লাইফটো এই ব্ৰহ্মপুত্ৰৰ যিটো সোঁত ব্ৰহ্মপুত্ৰৰ সোঁতটোৰ নিচিনা ওপৰত কিমান ধাৰ আছে আমি গম নাপাওঁ কিন্তু তলত যিটো সোঁত আছে নহয় সেইটো বহুত ষ্ট্ৰং এতিয়া সেই সোঁতত যদি পৰে তেতিয়া আপুনি সোঁতৰ লগত সাঁতুৰিব লাগিব সোঁতৰ বিপৰীতে আপুনি সাঁতুৰি ভাগৰিব নোৱাৰে গতিকে মই ভাবোঁ মোৰ দৃষ্টিত যে মই বহুত প্লেন নকৰোঁ আৰু বহুত সপোনো নেদেখোঁ মই কাইলৈ কি হ'ব এইটো মই আজিও নাজানো আৰু মই কাইলৈৰ সময়খিনিৰ কথা চিন্তা কৰি আজি মোৰ নিজৰ মাথাটো গৰম নকৰোঁ ঠিক আছে আমি যেতিয়া এটা সাক্ষাৎকাৰ লওঁ কোনো এজন ব্যক্তিক ভাল লগা মানুহক তেতিয়া তাৰ আগতে বন্ধু মহলৰ লগত কেতিয়াবা আড্ডা হয় যে এই মানুহজনৰ লগত মই সাক্ষাৎকাৰ ল'ম কি কথা পাতিব পাৰি তেতিয়া সকলোৱে আপোনাৰ কথা যেতিয়া ওলাইছিল তেতিয়া সকলোৱে এটা কথা কৈছিল আৰু সেই কথাটো মই ব্যক্তিগতভাৱেও কওঁ আপোনাৰ প্ৰতি মোৰ আক্ষেপ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব গান কিয় গান বাদ দিয়া বুলি মই নকওঁ গান আপুনি গাই আছে আমি দেখি আছোঁ সেইদিনা আমি সামাজিক মাধ্যমতো আপুনি খুব ধুনীয়া হিন্দী গীত এটা গোৱা দেখিছোঁ আমি বাদ দিলে বুলি ক'লে ভুল কোৱা হ'ব কিন্তু ক'ৰবাত যেন কমি গ'ল এতিয়া মই আমাৰ ফেচবুক লাইভো চলি আছে সমান্তৰালভাৱে টেলিভিশ্যনৰ সমান্তৰালকৈ দৰ্শকৰ যদি কিবা প্ৰশ্ন থাকে আমি সুধিবলৈ অনুৰোধ জনাম মই পঢ়ি দিবলৈ চেষ্টা কৰিম সময় পালে এতিয়া কথা হ'ল গানৰ পৰা আপুনি আপোনাৰ ব্যস্ততাৰ কাৰণে আমি উল্লেখ কৰিছোঁ যে ৰাজনৈতিক ক্ষেত্ৰখনতেই হওক বা আপুনি বিভিন্ন প্ৰান্তলৈ গৈ থাকে বিভিন্ন সময়ত কালিৰ দিনটোত আপুনি টিহুত আছিল হয়তো আৰু চলচ্চিত্ৰ উদ্যোগটোৰ ক্ষেত্ৰতো দায়িত্ব আছে আপোনাৰ গানৰ পৰা ক'ৰবাত কম সময় দিয়াৰ ধৰণে এটা সংগতি আমি ৰাখিব পাৰোঁ নেকি পাৰ্থ কথাটো তেনেকুৱাও নহয় মই মঞ্চত গান গাবলৈ বহুত দিনৰ পৰা যোৱা নাই কিন্তু মই ৰেকৰ্ডিং কৰি আছোঁ কিন্তু খুব কম কৰিছোঁ এনেও মই বহুত কমেই গাওঁ মোৰ যেতিয়ালৈকে গানটো ভাল নালাগে তেতিয়ালৈকে মই গানটো গাব নাযাওঁ আৰু মোৰ এনেকুৱা ৰেকৰ্ডো আছে যে মই ৰেকৰ্ডিং কৰিবলৈ ষ্টুডিঅ'ত গৈ গানটো শুনি বেয়া পালোঁ কাৰণে ৰেকৰ্ডিং নকৰা ঘূৰি অহা মোৰ বহুতবাৰ ৰেকৰ্ড আছে আচ্ছা আৰু বহুত এতিয়াও বহুত ছিংগাৰৰ ফিমেল ছিংগাৰৰ গান মই এইবছৰ গাইছোঁ অলমষ্ট গোটেইকেইটা গানে ৰাইজে শুনি ভাল পাইছে কিন্তু যেতিয়ালৈকে গানটো মোৰ পচন্দ নহয় মই নাগাওঁ আৰু এতিয়া এনেকুৱা হৈছে যে আপুনি বহুত সংখ্যক গান কৰি মোৰ সৃষ্টিটো তেনেকুৱা মই বেলেগক ক'ব খোজা নাই মোৰ দৃষ্টিভংগীটো কৈছোঁ যে বহুত গান কৰি দিয়াৰ লগে লগে আপোনাৰ ভলিউমটো ঠিকেই বাঢ়িব বাট কোৱালিটিটো মেইনটেইন নহয় তো মই ভাবোঁ যে আজিৰ তাৰিখত আপুনি লাগিলে বছৰটোত এটা গান গাওক বা দুবছৰ এটাই গান গাওক সেই গানটোৰ কোৱালিটি মেইনটেইন হ'ব লাগে আৰু শ্ৰোতাই আপোনাক সেইটোৰ কাৰণে প্ৰশংসা কৰিব লাগে মই নিবিচাৰোঁ যে মই 100টা গান এক বছৰত বনাওঁ আৰু তাৰে 99টা শ্ৰোতাই বেয়া পায় আৰু মোক গালি পাৰে যে এইটো বেয়া হ'ল এইটো বেয়াকৈ গাইছা কথাৰ সুৰ বেয়া হৈছে বা মিউজিক বেয়া হৈছে
গতিকে মই 1 বছৰ এটা গানত দিওঁ এনেও মই আজি আগৰ 10 বছৰ মই 1 বছৰ এটাকে গান উলিয়াইছোঁ তাৰ অৰ্থটো এইটো হৈছে যে মই মোৰ গোটেই এফৰ্টখিনি মই সেই গানটোত দিওঁ আৰু এতিয়াও আজি কেইদিনমান আগতে মোৰ উতলা ফাগুন বুলি গান এটা ওলাইছে এই গানটো এতিয়া ভালকে ট্ৰেন্ডিঙত আছে এতিয়া অহা সপ্তাহত আৰু এটা গান ওলাব কিন্তু পাৰ্থ মই ভাবোঁ যে আপুনি যদি কোৱালিটি গান দিয়ে সেই গানবোৰ কেতিয়াও মৰি নাযায় আপোনাক ফৰ এক্সাম্পল মই কৈছোঁ আজি ৰাইজেও জানে মই গোৱা দিখৌ নৈ গানটো 2006 গান এতিয়া 2025 সৰি 2009 গান 2009 মানৰ গান এতিয়া 2025 কিমান বছৰ হ'ল অলমোষ্ট 15 বছৰ 16 বছৰ মানুহে একেধৰণে লৈ আছে এতিয়াও ৰাইজে শুনি গানটো ভাল পায় আমাক অনুষ্ঠান সহযোগ কৰিবলৈ দিগন্তদা আছে আমি অথনি দিগন্তদাৰ লগত পাতি আছিলোঁ দিখৌ নৈতো তেওঁলোকে যেতিয়া অনুষ্ঠান কৰিবলৈ যায় মঞ্চত বিহুগীতৰ এন্থেমৰ নিচিনা হয় নতুন পুৰণা সকলোৱে গীতটো গায় মই এই কথাটোকে উনুকিয়াব খুজিছিলোঁ যে দিখৌ নৈ বা অপ্সৰাৰ সেই মেলোডিয়াছ গানখিনি তৰাদৈৰ পৰা যদি আমি চাওঁ পখিলাৰ সময়খিনি যদি চাওঁ জোনবাই তাৰপিছত এতিয়া উতলা ফাগুনৰ কথা আপুনি ক'লে আমি প্ৰথমতে আপোনাৰ চিনাকি বহুকেইটা উল্লেখ কৰিলোঁ আপুনি নিজকে কি বুলি পৰিচয় দি ভাল পায় প্ৰথমতে এজন সংগীত শিল্পী ৰাজনীতিৰ লগত জড়িত বা বৰ্তমানৰ দায়িত্বটো পাৰ্থ মই ভাবোঁ এই প্ৰশ্নটো কৰিলে নহয় মই তাক অকণমান শুধৰাই লওঁ মানুহে কেতিয়াও নিজৰ পৰিচয় দি ভাল পাব নালাগে মানুহৰ পৰিচয়টো ৰাইজে দিব সেই পৰিচয়টোক একচেপ্ট মই অলপতে কৈছিলোঁ যে একচেপ্ট কৰিব লাগে এতিয়া মই নিবিচাৰোঁ যে মই মোৰ পৰিচয় দিওঁ পৰিচয় নিজে দিব নোৱাৰে পৰিচয় ৰাইজে দিব শ্ৰোতাই দিব আপোনাক ভাল পোৱা মানুহবোৰে দিব আপোনাক বেয়া পোৱা মানুহবোৰে আপোনাৰ পৰিচয় দিব গতিকে পৰিচয় শব্দটোৰ প্ৰপাৰ যদি আমি ডেফিনেশ্যনলৈকে যাওঁ তেতিয়া আমি চাব লাগিব যে আমি কি ভাল পাওঁ পৰিচয় দি সেইটোতকৈ বেটাৰ আমাক কি বুলি পৰিচয় দিয়ে ৰাইজে মানুহে কেনেকৈ ভাল পায় মই কিছু দৰ্শকৰ কথা ক'ব বিচাৰিম যিসকলৰ আক্ষেপ আছে বুলি উল্লেখ কৰিছিলোঁ এজন নিজৰ কথাও ক'লোঁ মই সেইখিনি আক্ষেপ কৰা দৰ্শকৰ কথা ক'ব বিচৰা নাই যি হয়তো ৰাজনৈতিক কিছু মনোমালিন্যৰ বাবে তেওঁলোকে আক্ষেপ কৰে মই ক'ব বিচাৰিছোঁ যিসকলে এতিয়াও আক্ষেপ কৰে আপুনি হাজাৰটা যুক্তি দিয়াৰ পিছতো যে সীমান্ত শেখৰে গীতত আৰু অধিক সময় দিব লাগে বুলি তেওঁলোকে ভাবে তেওঁলোকক আপুনি কি ক'ব তেখেতসকলে যি কৈছে ঠিকে কৈছে ভাল পাই কৈছে মই ক'লোঁ যে মই সময় দিওঁ গানত কিন্তু তাৰো এটা পৰিধি আছে তাৰো এটা বৃত্ত আছে সেই বৃত্তটোৰ বাহিৰত মই নাযাওঁ মানে মই মোৰ লাইফটোত ডিফাইন কৰি থৈ দিছোঁ মই ইটছ নট প্লেন বাট ইটছ ডিফাইনড মানে আপোনাৰ মতে চিষ্টেমেটিক মোৰ মতে চিষ্টেমেটিকলি মই বস্তুটো ফ'ল' কৰি আছোঁ কিন্তু মই তাক বহুত বেছি এক্সাজাৰেট বা উচ্চাকাংক্ষীয় হৈ নাযাওঁ যে মই অসমৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ছিংগাৰ হ'ব লাগে অসমৰ মই অমুক হ'ব লাগে কিবা হ'ব লাগে মোৰ সেইবোৰ উচ্চাকাংক্ষা জীৱনত নাই মই এই মুহূৰ্তটোত জীয়াই আছোঁ এই মুহূৰ্তটোত মই যি হয় সেইটোৱে হয় গতিকে সেইবোৰ থাকিলে কি হ'ব মই এটা কম্পিটিশ্যন মোডত সোমাই যাম আৰু কম্পিটিশ্যন মোডত যেতিয়া মানুহ সোমাই যায় নহয় তেতিয়া চিন্তা শক্তি কমি যায় মানে তেতিয়া এটা বস্তু হৈ যায় যে তুলনাটো আহি যায় আমাৰ এতিয়া কিছুমানে তুলনা কৰে যে অমুক 1 নম্বৰ অমুক 2 নম্বৰ অমুক 3 নম্বৰ এতিয়া দুখন সাগৰৰ মাজত যেন তুলনা হয় দুখন খৰস্ৰোতা নদীৰ মাজত যদি তুলনা হয় একেই কথা গতিকে শিল্পৰ ক্ষেত্ৰতো হওক বা যিকোনো ক্ষেত্ৰতে হওক 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ বুলি কোনো বস্তু নাই গতিকে সেইটো বস্তুত যোনে সোমাবলৈ যায় মই ৰাইজৰ কথা কোৱা নাই বা শ্ৰোতাৰ কথা কোৱা নাই মই কৈছোঁ যোনে যি আৰ্টিষ্টে সি চিন্তাটো মনত ৰাখে ন সি সদায় তললৈ যায় বিকজ সি তুলনা কৰে বেলেগৰ লগত মানে সেইকাৰণে মই ভাবোঁ যে লাইফটোত মই প্লেন নকৰোঁ বাট ইটছ বৃত্তৰ মাজত থাকোঁ গতিকে মই গানত বহুত সময় দি মই গানত আৰু কিবা কিবি 5টা 6টা গান বহুত বিশেষ অৰ্জন কৰাৰ ইচ্ছা নাই আপোনাৰ চাওক মোৰ হাতত মই বেচিকেলি কৈছোঁ আই হেভ গুড বিজনেছ মোৰ ভাল ব্যৱসায় আছে আৰু ব্যৱসায় মই আজি আৰম্ভ কৰা নাই মই বেচেলৰ অফ ফাৰ্মাচী কৰিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মই পঢ়াত ভাল আছিলোঁ মেট্ৰিকত মই ফাৰ্ষ্ট ডিভিজন পাইছোঁ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত মই ফাৰ্ষ্ট ডিভিজন পাইছোঁ দেন মই ইঞ্জিনিয়াৰিং পঢ়িবৰ কাৰণে চেষ্টা কৰিছোঁ কিন্তু মই বেচেলৰ অফ ফাৰ্মাচীত ডিব্ৰুগড় ইউনিভাৰ্চিটিত য'ত মই ছিট পাবলৈ সক্ষম হৈছোঁ
তাত পঢ়িবলৈ মই সুযোগ পাইছিলোঁ তাৰ পৰা মই ডিগ্ৰী ফাৰ্ষ্ট ক্লাছ পাছ কৰিছোঁ পাছ কৰাৰ পিছত মই মোৰ নিজৰ বিজনেছ আৰম্ভ কৰিছোঁ ইন ফাৰ্মাচিউটিকেলছ যিটো মই শিকিছোঁ মই তাৰ বিজনেছ কৰিছোঁ তো মোৰ এটা ফাৰ্মাচিউটিকেল কোম্পানী আছে যি ফাৰ্মাচিউটিকেল কোম্পানীটোৱে ডিউৰিং দ্য কোভিড টাইম যিমান আপোনালোকৰ কোভিডৰ টেষ্টিং হৈছিলে বা এনালাইচিছ হ'লে তাৰ অলমষ্ট আমি 20% ষ্টেক হোল্ডাৰ আছিলোঁ অসমত প্লাছ মেডিকেল ছাপ্লাইজবিলাকতো আমি কাম কৰি আছোঁ মই কৈছোঁ কথাটো যে মোৰ ব্যৱসায় কি গতিকে তাত মোৰ টাৰ্ণঅভাৰ ভাল কোম্পানীটো আই হেভ এনাডাৰ কোম্পানী যিটো মোৰ টেকন'লজি ফাৰ্ম সেই টেকন'লজিৰ থ্ৰুদি মই কিছুমান প্ৰডাক্ট আমি কিছুমান চেল কৰি আছোঁ এনাডাৰ কোম্পানী আই হেভ অপেন আপ ইটছ কল্ড আ মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট কোম্পানী অ'কে তো যদি আৰ্জনৰ কথা আহে তেতিয়াহ'লে মই কেতিয়াও নকওঁ যে আই ডোণ্ট হেভ অনলি ওৱান ইনকাম চ'ৰ্চ আৰু মই ডিপেণ্ডেণ্ট নহয় যে মোক বহুত পইচা লাগে মই এনেকুৱা নহয় মোৰ আই হেভ এ গুড বিজনেছ বিহাইণ্ড মোৰ ধুনীয়াকৈ মোৰ বিজনেছ চলি আছে গতিকে মই বেলেগ ক'ৰ পৰা পইচা ইনকাম কৰিব লগা নাথাকে না এভৰিথিং ইজ শ্ব'ন ইন ইনকাম টেক্স বুজি পালে কথা গতিকে গানটো যেতিয়া আপুনি মই এইটো কাৰণে কৈছোঁ যে কথাখিনি এইটো কাৰণে কওঁ যে দুটা কাৰণত কওঁ যে বহুতে কুৱেশ্যন কৰে যে গান নাগালে বা গানত মঞ্চত গীত নাগালে মানুহজনে জীয়াই থাকিব নোৱাৰে কিন্তু মই উল্টাকৈ কওঁ যদি আপুনি মঞ্চত গান গায় আৰু গানৰ ওপৰত ভৰসা কৰি যদি আপুনি উপাৰ্জনৰ ব্যৱস্থা কৰিবলৈ লৈছে নহয় এদিন হ'লে আপুনি এদিন হাৰি যাব পাৰে কিয় হাৰি যাব পাৰে গুচি যায় বিকজ যেতিয়া পেটত ভোক থাকে নহয় তেতিয়া সৃষ্টি নহয় তেতিয়া আপুনি কোৱালিটিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰিবলগীয়া সব ক্ষেত্ৰত কম্প্ৰমাইজ কৰিব আপুনি চাওক এজন শিল্পী বা মানে মই শিল্পীৰ কথা বিশেষকৈ ক'ব বিচাৰিছোঁ আজি আমাৰ অসমৰ মেক্সিমাম শিল্পীৰ আটাইতকৈ ডাঙৰ দুখটো কি যে আমি যেতিয়া বেমাৰত পৰোঁ আমি বিভিন্নজনৰ ওচৰত সহায়ৰ কাৰণে হাত আগবঢ়াব লগা হয় চৰকাৰে সকলোকে সহায় কৰে বাৰু কিন্তু এজন শিল্পীৰ সেই অৱস্থাটো হোৱাটো উচিত নে উচিত আচলতে নহয় কিয়নো মই ভাবোঁ যে প্ৰতিজন শিল্পীয়ে শিল্প কৰ্মটোৰ লগতে নিজৰ উপাৰ্জনৰ কথাও চিন্তা কৰিব লাগে কিয়নো তাত এটা গুৰুত্বপূৰ্ণ কথা আছে তেওঁ অকল জীৱনটো তেওঁৰ নহয় তেওঁৰ পিছত এটা পৰিয়াল আছে তেওঁৰ সন্তান আছে তেওঁৰ পৰিয়াল আছে গতিকে তেওঁ যদি কালি কিবা এটা হয় তে পৰিয়ালটোৰ ব্যৱস্থা কোনে ল'ব যদি আপুনি ভাবিছে যে মোক উপাৰ্জন নালাগে মই অকল শিল্পী তেতিয়াহ'লে আপুনি বিয়া বাৰু নাপাতিব অকলে জীয়াই থাকক যাযাবৰৈ খালেও দুবেলা দুমুঠি খাম নাখালেও কোনো প্ৰব্লেম নাই কিন্তু যদি আপোনাৰ এটা পৰিয়াল থাকে যদি আপোনাৰ সতি সন্ততি থাকে তেতিয়াহ'লে আপুনি নিশ্চয় কিবা এটা জীৱিকাৰ পথ ওলাই ল'ব লাগিব কিয়নো কালি যদি আপোনাৰ এনেকুৱা অৱস্থা হয় যে সংগীতৰ ক্ষেত্ৰত বা নাটকৰ ক্ষেত্ৰত আপুনি মানে উপাৰ্জনৰ পথটো বন্ধ হৈ যায় আপোনাৰ পৰিয়ালটোৱে তাৰ কাৰণে চাফাৰ কৰিব গতিকে মই ভাবোঁ যে প্ৰতিজন শিল্পীয়ে নিজৰ কিবা নহয় কিবা এটা উপাৰ্জন কৰিব লাগিব আৰু বেলেগ এটা উপাৰ্জন কৰি থোৱাৰ ব্যৱস্থা কৰিব লাগে যাতে নিজৰ চিকিউৰিটি